গোটেই স্কুল আমাৰ যিমান স্কুল আছে চৰকাৰী স্কুল তাত আমি ইতিমধ্যে জনাই দিছোঁ যদিহে শিক্ষকসকলে শিক্ষা হেতু এপত নিজৰ এটেণ্ডেঞ্চটো দিবলৈ অপৰাগ হয় তেওঁলোকে যদি এটেণ্ডেঞ্চ নিদিয়ে তেতিয়া আমি তেওঁলোকৰ চেলাৰীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ম বুলি আমি আগতীয়াকৈ জনাই দিছোঁ কাৰণ আমি দেখিছোঁ বহুত শিক্ষক স্কুলত আহে কিন্তু এটেণ্ডেঞ্চটো নিদিয়ে গতিকে তেওঁলোকৰ বিভিন্নজনৰ বিভিন্ন অজুহাত আছে বা কিছুমানৰ এনেকুৱাও আছে যে মোবাইলটো তেওঁ ভালকৈ চলাব জনা নাই তেনেকুৱাও যদি আছে কাৰণ এইটো একো ডাঙৰ কথা নহয় কাৰণ এতিয়া টেকন'লজিৰ যুগত চবে সেইখিনি কথা জানিবই লাগিব সেইটো কাৰণে আমি কৈছোঁ অকল আমি হেডমাষ্টাৰসকলক ৰেছপঞ্চিবল কৰা নাই প্ৰতিখন বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকে এই ক্ষেত্ৰত ৰেছপঞ্চিবল হৈ তেওঁলোকৰ যাতে এটেণ্ডেঞ্চটো আহে সেইকাৰণে আমি চেলাৰীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ম বুলি কৈছোঁ এতিয়া আমি সেইটো চেক কৰি থাকোঁ সদায় এপত কোনদিনাখন কোন স্কুলত কিমান টিচাৰ এবচেণ্ট আছে তাতেই আমি গম পাইছোঁ যে বহুত টিচাৰ স্কুললৈ আহে কিন্তু তেওঁলোকে এটেণ্ডেঞ্চটো দিয়া নাই তেনেকুৱা আমাৰ ক্ষেত্ৰত হৈ আছে আৰু এতিয়াৰ পৰা লিভ এপ্লাই নকৰাকৈ যিবিলাক লিভত যায় সেইখিনি আমি হেডসকলক কৈছোঁ আনঅথৰাইজ এবচেণ্ট দি সেইটো দিনত তেওঁলোকৰ চেলাৰী কাট হ'ব সদায় ডাটাটো বেলেগ বেলেগ হয় কেতিয়াবা আমি চাওঁ কেতিয়াবা যদি 200 টিচাৰে এটেণ্ডেঞ্চ দিয়া নাই কেতিয়াবা 100 হয় কেতিয়াবা 50জন হয় এতিয়া কিন্তু আমি যেতিয়া এনেকুৱা ধৰণৰ আমি বাতৰি প্ৰচাৰ কৰি দিলোঁ তেতিয়াৰ পৰা এটেণ্ডেঞ্চটো যথেষ্ট আমাৰ ভাল হৈ আহিছে আৰু ষ্টুডেণ্টৰ এটেণ্ডেঞ্চটো আমি মেণ্ডাটৰী কৰিছোঁ কাৰণ মিড ডে মিলৰ যিখিনি তেওঁলোকে মাহেকত মিড ডে মিলৰ যিখিনি বস্তু পাব সেইখিনি এটেণ্ডেঞ্চত যিমান ষ্টুডেণ্ট দেখাব সেইখিনি ষ্টুডেণ্টৰহে পাব গতিকে ষ্টুডেণ্টৰ ক্ষেত্ৰতো আমি মেণ্ডাটৰী কৰিছোঁ আপাৰ আইডিৰ ক্ষেত্ৰত যথেষ্ট আমি প্ৰব্লেম পাইছোঁ আপাৰ আইডিত আমাৰ যদি বাকী জিলাবিলাক চাওঁ তেনেহ'লে তেওঁলোকৰ পাৰফৰ্মেঞ্চ আমাৰ কামৰূপ মেট্ৰ' জিলাতকৈ বহুতখিনি ভাল এই ক্ষেত্ৰত আমি যিসকল বিষয়া আছোঁ আমি নিজেই সেইকাৰণে দুখ প্ৰকাশ কৰিছোঁ যে আমি কিয় এইখিনি কাম কৰিব পৰা নাই ইতিমধ্যে আমি বহুতকেইখন মিটিং কৰিলোঁ প্ৰাইভেট স্কুলসমূহৰ লগত আমি বেলেগকৈ মিটিং কৰিছোঁ আমাৰ চৰকাৰী স্কুলসমূহৰ লগত বেলেগকৈ মিটিং কৰিছোঁ আমি আকৌ 3 দিনমান আগত এখন লেটাৰ দিছোঁ যদিহে আমাৰ এসপ্তাহৰ ভিতৰত এতিয়া আপাৰ আই ডি জেনেৰেশ্যন কমপ্লিট নহয় সেইটো ক্ষেত্ৰতো আমি ডিচিপ্লিনাৰী ব্যৱস্থা ল'বই লাগিব আমি হেডসকলক ৰেছপঞ্চিবল কৰিছোঁ এই ক্ষেত্ৰত তেওঁলোকক আমি কৈ দিছোঁ ক্লাছ টিচাৰ যিসকল আছে তেওঁলোকক নিজৰ নিজৰ ক্লাছৰ দায়িত্ব দিয়ক আৰু যদিহে এই ক্ষেত্ৰত তেওঁলোকে আমাৰ নিৰ্দেশনা মানিবলৈ অপৰাগ হয় তেনেহ'লে আমি তেওঁলোকক চৌকছ কৰা এক্সপ্লেনেশ্যন কল দিয়া প্ৰথম যিটো ষ্টেপ সেই ষ্টেপেৰে আমি আৰম্ভ কৰিম